নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি পইণ্টৰ আজি এই ভিডিঅ'লৈ। আজি আমি ভিডিঅ'ত কথা পাতিম অসম পলিটেকনিকৰ ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট চেমৰ যোনটো চিলেবাছ এই চিলেবাছৰ পৰা কথা পাতিম যে ফাৰ্ষ্ট চেমত তোমালোকক কি লাগিব সাবজেক্ট আৰু কি পেপাৰ আছে অল ডিটেইলছ কথা পাতিম আৰু এই পিডিএফটো তোমালোকে ডিটিও অফিচিয়েল ৱেবছাইটত পাই যাবা। ঠিক আছে, তো ফাৰ্ষ্ট কথা পাতো আমি ফাইনেল ড্ৰাফ্টখনৰ। তো ফাৰ্ষ্ট সাবজেক্ট তোমালোকৰ থাকিব একচুয়ালি তোমালোকে এতিয়া তিনিটা বস্তু পাবা। তোমালোকে এটা পাবা কোর্স টাইটেল পাবা, যোনটো কোর্সটোৰ নাম মানে সাবজেক্টটোৰ নাম হ'ব। সেই সাবজেক্টটোৰ কোর্সটোৰ টাইটেল থাকিব মানে কোড থাকিব আৰু সেম থাকিব। ঠিক আছে, ইয়াৰ আগত তোমালোকে এনেকুৱা পা নাছিলা, ডাইৰেক্ট সাবজেক্ট আছিল আৰু ক্লাস আছিল। এতিয়া তোমালোকে তিনিটা বস্তু পাবা, কোর্স টাইটেল, কোর্স কোড আৰু সেমিস্টাৰ। ঠিক আছে, তো ফাৰ্ষ্ট কোর্স হ'ল তোমালোকৰ কমিউনিকেশ্যন ইংলিছ 1। ঠিক আছে, মানে তোমালোকে কমিউনিকেশ্যন ইংলিছ নেক্সট সেমত পাবা, সেইকাৰণে কমিউনিকেশ্যন ইংলিছ 1 হয় এইখন। ইয়াৰে কিন্তু কোর্স টাইটেল হয় এইটো কমিউনিকেশ্যন ইংলিছ 1, কোর্স কোড হ'ল HU/101 সেমিস্টাৰ 1। ইয়াতে তোমালোকৰ কি এইম, এই কোর্সটো পঢ়াৰ কি এইমছ এইটো লেখা আছে ইয়াতে জাষ্ট। ঠিক আছে, মই গোটেইখিনি নকৰোঁ, অকণমান কৈ দিওঁ। ইয়াতে তোমালোকক কোৱা আছে যে কি তোমালোকে এইখিনি ইংলিছ পঢ়িলে ভালকে পঢ়িলে তোমালোকে কমিউনিকেশ্যন কৰিব পাৰিবা। ঠিক আছে, বিশেষকৈ তিনিটা ডমেইনত লাৰ্নিং, নলেজ, স্কিল, এটিটিউড এইবোৰ তোমালোকৰ ইম্প্ৰুভ হ'ব এই কোৰ্সটোৰ দ্বাৰাই। ঠিক আছে, বাছ এইখিনি কোৱা আছে। আৰু বাকী এনেকুৱা কোৱা আছে যে ইংলিছ তোমালোকে ইয়াতে ব্ৰিটিছ ইংলিছ, আমেৰিকান ইংলিছ দুটা জানিবা আৰু লগতে কেনেকুৱা প্ৰনাউন্সিয়েশ্যন কৰে ৱৰ্ডবোৰ। ঠিক আছে, ৱৰ্ডবোৰ কেনেকৈ প্ৰনাউন্স কৰে, গ্ৰামাৰবোৰ ক'ত সুইটেবল হয় পঢ়ালে, সেইবোৰ তোমালোকে শিকিবা। ঠিক আছে, নেক্সট ইয়াতে কি আউটকাম হ'ব, আউটকামবোৰ লেখা আছে ইয়াতে যে কোৰ্সটো কৰিলে তোমালোকে কি আউটকাম পাবা। ঠিক আছে, তো তোমালোকে বেছিক সেন্টেন্সবোৰ ক'ব পাৰিবা ইংলিছত। ঠিক আছে, গ্ৰামাটিকেলি কাৰেক্ট হ'বা। ঠিক আছে, তো নিজৰ দৈনন্দিন জীৱনত তোমালোকে ইংলিছৰ শব্দৰ ব্যৱহাৰ ইংলিছৰ ভালদৰে কৰিব পাৰিবা, সেইবোৰ আছে। ঠিক আছে, আৰু ইয়াতে 39টা লেকচাৰ হ'ব, 3টা টিউটৰিয়েল হ'ব, বাস আর 42টা টোটাল, মানে কি 39টা লেকচার আর লগত 3টা ক্লাস টেস্ট হ'ব। ঠিক আছে, ইভালুয়েশন স্কিম। ঠিক আছে, ESE ইটো হল এন্ড টার্ম এক্সামিনেশন या এন্ড সেশন এক্সামিনেশন বুলি কোৱা যায়। ঠিক আছে, 40 মাৰ্কৰ হ'ব, তাৰ 10 মাৰ্ক তোমাৰ টিএ পৰা আহিব আৰু 20 মাৰ্ক তোমালোকৰ এইচএ পৰা আহিব, দুটা মিলি তোমাৰ 30। তো তোমালোকৰ 100ৰ ভিতৰত তোমালোকক লাগিব 30 মাৰ্ক। ঠিক আছে, পাস কৰিব। ঠিক আছে, আৰু এসএস হল তোমাৰ সেশনাল মাৰ্ক, মানে কি ফাইনেল হ'ব তোমাৰ 70 মাৰ্কৰ আৰু সেশনাল মাৰ্কৰ পৰা আহিব তোমাৰ কিমান 30 মাৰ্ক আহিব। ঠিক আছে, তো এই দুটা যোগ কৰি তোমাক 30 মাৰ্ক লাগিবই লাগিব। ঠিক আছে, টোটেল মাৰ্ক হল তোমাৰ থিওরি প্লাস প্র্যাকটিক্যাল নাই ইয়াতে ইংলিছত, তোমালোকৰ 100 হল টোটেল মাৰ্ক। এতিয়া ডিটেইল কোর্স কন্টেইন ডিটেইলত কি থাকিব চোৱা। ফার্স্ট মানে কি হ'ব, পার্টস অফ স্পিচ, প্রনাউন্স, ভার্ব, এডভার্ব, এডজেক্টিভ, প্রিপোজিশন, কনজাংশন, ইন্টারকনজাংশন এইবোৰ শিকিব লাগিব। ঠিক আছে, ইয়াতে লগতে ভার্বল এইবোৰ শিকিব লাগিব। লগতে ইয়াৰ আউটকাম কি হ'ব, তোমালোকে ভালদৰে পার্টস অফ স্পিচবোৰ জানিব পাৰিবা। 3 ঘন্টা এইখিনিৰ ওপৰত তোমালোকক ইনভেষ্ট কৰিব, মানে 3 ঘন্টাই এইবোৰ শিকাব। এইবোৰ মানে ইম্পৰ্টেন্ট নহয়। ঠিক আছে, জাস্ট নেক্সট প্ৰিপজিশন অফ টাইম এণ্ড প্লেচ, সময় লগত কেনেকৈ, যেনেকৈ অন, ইন, এট, সিন্স, এগো, যেনেকৈ উই আৰ ইন, সিন্স কেতিয়া বৰষুণ দি আছে, বৰষুণ ধৰিলে এনেকুৱা বৰষুণ তোমালোকৰ ত্ৰিপুৰা 3টা বাৰ দি আছে, তেনেকুৱা কৰিব দ্য ৰেইনিং ইজ সিন্স ফ্ৰম 9:03 PM, তেনেকুৱা তোমালোকৰ এনেকুৱা শিকাব। টিল আনটিল ক'ত লাগে তোমালোকক, বিফোৰ এগো ক'ত ইউজ হয় সেইবোৰ শিকাব লাগে। ঠিক আছে, নেক্সট ক্লোজ ফ্ৰেজ এণ্ড ৰিলেটিভ ক্লজেছ, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ ইউজ কৰিব। হা, ফ্ৰেজেছবোৰ ক'ত ইউজ কৰিব লাগে, ক্লজেছবোৰ ক'ত ইউজ কৰিব লগা হয়। ঠিক আছে, সাবজেক্ট, ভার্ব, এগ্রিমেন্ট। ঠিক আছে, এইবোৰ শিকাব। সেন্টেন্স টাইপস এণ্ড ট্ৰান্সলেশন টাইপস, যেনেকৈ ইন্টাৰোগেটিভ সেন্টেন্স কেনেকুৱা হয়, নেগেটিভ সেন্টেন্স কেনেকুৱা, কম্পাউণ্ড সেন্টেন্স কেনেকুৱা হয়। যেনেকৈ তোমাক সুধি আছা তো সেইটো ইন্টাৰোগেটিভ সেন্টেন্স হ'ব, যে মই আজি
যে তুমি কালি স্কুল যাবা নাই এইটো ইন্টিগ্ৰেটিভ সেন্টেন্স হয় কম্পাউন্ড সেন্টেন্স হয় নেগেটিভ সেন্টেন্স হয় বিভিন্ন ধৰণৰ সেন্টেন্স থাকে তো সেইবোৰ তোমালোকে এটা শিকাব নেক্সট ভয়েস অ্যাক্টিভ টু প্যাসিভ প্যাসিভ টু অ্যাক্টিভ ঠিক আছে এইটা শিকাব ঠিক আছে তো এইবোৰ তোমালোকে পাইছা আগতে এইবোৰ এটা ভালদৰে শিকাব কনস্ট্ৰাকশন শিকাব কমা সেমিকলন ইউজ শিকাব এক্সপেৰিমেন্টেল ব্যৱহাৰ কৰা কোড ইউজ কৰা হয় ওয়ার্ড ফরমেশন শিকাব ঠিক আছে এফিসিয়েশন শিকাব নমিনাল কম্পাউন্ড শিকাব প্যারাগ্রাফ রাইটিং শিকাব এটা বহুত ইম্পর্টেন্ট হয় প্যারাগ্রাফ রাইটিং তো ঠিক আছে নেক্সট এইখিনি তোমালোকৰ সিলেবাস এইবোৰ তোমালোকে কম জানাই তোমালোকে ক্লাস 9 10 ভালেখিনি গ্ৰামাৰ তোমালোকে শিকিছাই তাৰে অকমান এডভান্স ভাৰ্সন বুলি ভাবিবা ঠিক আছে নেক্সট তোমালোকৰ কি কি বুক ইয়াতে লেখা আছে তোমালোকে দিছে আৰু এসেনশিয়াল ইংলিশ গ্ৰামাৰ উইথ এনসার্স ইংলিশ প্ৰপাৰ টেকনিক ইংলিশ ফৰ গ্ৰামাৰ এইবোৰ দিয়া আছে তোমালোকে যিকোনো ইংলিশৰ গ্ৰামাৰ বুক ললে হ'ব ঠিক আছে এইখিনি ইম্পৰ্টেন্ট বস্তু যে ওয়েটেজ মার্ক কেনেকুৱা থাকিব তো পার্টস অফ স্পিচৰ পৰা তোমাৰ টাইমটো বাদ দিয়া পার্সেন্টেজ হ'ব তোমাৰ হাত প্রিপোজিশনত থাকিব তোমাৰ 13% ক্লোজত থাকিব 5% 13% থাকিব সাবজেক্টত সেন্টেন্স টাইপত থাকিব তোমাৰ 13% ভয়েসত থাকিব 8% কনভারসেশন থাকিব 13% ওয়ার্ড ফরমেশন থাকিব 5% আৰু এফিক্সেশন থাকিব 5% নমিনাল কম্পাউন্ড থাকিব 5% তোমাৰ এৰৰ ৰাইটিং থাকিব 13% ঠিক আছে তো এনেকুৱা তোমাৰ 13% বুলি ধৰিবা বা মাৰ্ক বুলি ধৰি লব পাৰিবা ঠিক আছে এতিয়া ইয়াতে লেখা আছে যে অবজেক্টিভ কেইটা আহিব আৰু সাবজেক্টিভ কেইটা আহিব মানে কি তোমালোকে লিখিব কেইটা লাগিব আৰু টিক কেইটা মাৰি কেইটা লাগিব তো চাবা মই কৈ দিওঁ তোমালোকক যে পাৰ্টস অফ স্পিচৰ পৰা তোমালোকৰ নলেজ ওপৰত আহিব এটাই কোৱেশ্চন আহিব ঠিক আছে আৰু কোনো কোৱেশ্চন নাহে প্ৰিপজিশন অফ টাইমস এন্ড প্লেস চাই লবা যেনেকৈ ইয়াত লেখা আছে কে হল নলেজৰ কাৰণে সি হল কম্প্ৰেহেনচিভৰ কাৰণে আৰু কে হল এপ্লিকেশনৰ বাবে তো ইয়াৰ নলেজৰ কাৰণে আহিব এটা কম্প্ৰেহেনচিভৰ কাৰণে এটা এপ্লিকেশনৰ ওপৰত আহিব এটা তেনেকৈ শৰ্ট টাইপ এনসাৰ দিয়া আছে ইটো হল অবজেক্টিভ মানে কি এমসিকিউ আৰু এটো লিখিব লাগিব আৰু এটো এছে টাইপ ওকে তো তোমালোকে ইটো চাই লবা ভালদৰে এতিয়া মই কিবোৰ ক'লে বহুত টাইম লাগিব ঠিক আছে তো কি মাৰ্কিং তোমালোকে চাই লবা পিডিএফ টো ওকে এটা কথা কৈ দিওঁ এতে তোমালোকে মন কৰিবা যে প্ৰিপজিশন so clause phrase relative clause subject adverb sentence and types and transformation of sentence মন কৰিবা 10 আছে তো এইখিনি বেছি ওয়েটেজ হয় ঠিক আছে as compared to বাকিবোৰ তুলনাত ঠিক আছে প্যাৰাগ্ৰাফ ৰাইটিংত তোমাৰ আহিব 5 মানে কি এটা লাগিব লেখা আহিব ঠিক আছে তো এইটো 70 মাৰ্ক তো তোমালোকে এইখিনি চাই লবা ভালদৰে ঠিক আছে আকৌ এবাৰ হৈ গ'ল নেকি চাই লওঁ এবাৰ নাই প্ৰয়োজন ঠিক আছে তোমালোকে চাই লবা এইবোৰ ঠিক আছে তো এইখিনি এই হল তোমাৰ কোর্স টাইটেল কমিউনিকেশন ইংলিশ 1 HU/101 এতিয়া নেক্সট তোমাৰ হল কোর্স টাইটেল ম্যাথমেটিক্স 1 ঠিক আছে এইটো হল কোর্স টাইটেল 1 কোর্স কোড হল SC102 ঠিক আছে অকল ফার্স্ট সেমিস্টার কাৰণে থাকিব ফার্স্ট সেমিস্টার কাৰণে তো চাবা কি থাকে লাগে এতে কমপ্লেক্স নাম্বার শিকাব তোমালোকক কি এইম কোর্স আছে তোমালোক বাইনোমিয়াল ফাইনাইট সিরিজ ইনফাইনাইট সিরিজ বহুত ইম্পর্টেন্ট হয় এইবোৰ সলভ কৰা ঠিক আছে নেক্সট এইবোৰ শিকিলে তোমালোকে পাছত যেতিয়া ব্ৰাঞ্চত যাবা তেতিয়া বহুত ইজি হ'ব কমপ্লেক্স নাম্বাৰ বহুত ইম্পৰ্টেন্ট হয় যেতিয়া তোমালোকে যেতিয়া ইলেক্ট্ৰিকেল হওক বা তুমি ইলেক্ট্ৰনিক্সৰ হওক ইলেক্ট্ৰিচিটি টেলিকমিউনিকেশন হওক বা তোমালোকে ইনস্ট্ৰুমেন্টেশনৰ বা তোমালোকে কমপ্লেক্স নাম্বাৰ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ইকুৱেশন অফ লাৰ্জ নাম্বাৰ এন্ড আননোন ইটো ইম্পৰ্টেন্ট হয় সেম ডাবলি ইলেক্ট্ৰনিক্স আইএন ইনস্ট্ৰুমেন্টেশনৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ট্ৰিগনোমেট্ৰি বহুত ইম্পৰ্টেন্ট ফৰ অল ব্ৰাঞ্চেছ আৰু মেকানিক্যাল সিভিলৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় মেনস্ট্ৰুয়েশন সেম
আউটকাম তো গম পালাই যে আউটকামৰ কি কম তোমালোকে এইবোৰ কৰিলে ৰিয়েল কমপ্লেক্স নাম্বাৰ ভালদৰে শিকিব পাৰিবা লাৰ্জ নাম্বাৰবোৰ সলভ কৰিব পাৰিবা ফাইনাইট ইনফাইনাইট সিৰিজবোৰ এক্সপানশ্যনবোৰ চাব পাৰিবা ঠিক আছে আৰু তোমালোকৰ এইটো তিনিটা লেকচাৰ হ'ব আৰু এটা টেষ্ট হ'ব তো তোমাৰ 4টা ক্লাছ হ'ব টোটেল এটা সপ্তাহ আৰু বাকি সেম তোমাৰ এন সেমিস্টাৰত 10 মাৰ্ক তোমাৰ টিএ আৰু 20 মাৰ্ক তোমাৰ এইচএ তো সেশনৰ পৰা 30 মাৰ্ক আৰু তোমাৰ টোটেল লাগিব তোমাৰ 30 মাৰ্ক লাগিব টোটেল এই 30 টো যোনটো আছে এই 30 টো তোমাৰ সেশনাল প্লাস তোমার ইএসি হ্যাঁ মানে কি এন সেমিস্টার আর এন সেমিস্টার সেশনাল মিলি তোমালোক 30 থাকিব লাগিব ঠিক আছে তো ইয়াতে তোমালোক ফার্স্ট তোমালোক থাকিব এলজেব্রা তোমালোক শিকিব লাগিব কমপ্লেক্স নাম্বার তোমালোক কমপ্লেক্সৰ ডেফিনিশন কি জিওমেট্রিক রিপ্রেজেন্টেশন কি মডুলাস কাক কয় এমপ্লিটিউড কাক কয় হয় পোলার ফর্ম ৰেক্টেঙ্গুলাৰ ফর্ম কাক কয় এইবোৰ তোমালোক শিকিব লাগিব এইখিনি বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে ৰেশনালাইজেশন শিকিব লাগিব তোমালোকে কমপ্লেক্স নাম্বার চাগে এতিয়া তোমালোকে এডভান্স ম্যাথমেটিক্স তোমালোকে পাইছে চাগে conjugate square root complex cube root unity omega cube plus omega square plus 1 is equal to হয় এটো হিয়াবতে ঠিক আছে definition proper and improper function partial fraction কিন্তু তোমালোকৰ ক্লাস 12 ত আছে এটো হিয়াব এটো বহুত ইম্পৰ্টেন্ট হয় এইবোৰ শিকিলে পাছত যেতিয়া তোমালোকে ব্ৰাঞ্চত যাবা তেতিয়া বহুত ইজি হয় বস্তুবোৰ next permutation combination PNC again তোমালোকৰ হে first subject advanced পাইছে তোমালোকে binomial theorem very important পাছত ব্ৰাঞ্চত গলে binomial theorem বহুত ইউজ হয় binomial theorem কি কয় যেতিয়া তোমালোক বহুত ডাঙৰ এটা নাম্বাৰক তোমালোকে কি কৰিব পাৰা নিজৰ তাৰ কোএফিচিয়েন্টৰ লগত তোমালোকে কম্পেয়াৰ কৰি এটো কৰিব পাৰিবা আৰু এটো কৰিলে বহুত ইঞ্জিনিয়াৰিংৰ তোমাৰ ব্ৰাঞ্চত সহায় হয় এটা লেখা আছে চাগে problem with engineering application বহুত আছে binomial theorem ওপৰত logarithm again তোমালোকে ক্লাস 10 না 9 আছে চাগে advanced mathematics তাতে পাইছে তোমালোকে series APGP ঠিক আছে exponential series very important logarithm series again very important matrix very important ঠিক আছে তোমাক এই সাবজেক্ট এইবোৰ টপিক এৰিব নোৱাৰা এইবোৰ ভালদৰে কৰিব লাগিব কাৰণ এইবোৰ টপিক এৰি পাছত বহুত ব্ৰাঞ্চত গলে বহুত সলভ কৰা হয় ঠিক আছে ডাবল ইলেক্ট্ৰিক্যাল আয়ন মই এইবোৰ জানো এখানে কৈছো বহুত ভালদৰে এইবোৰ ইউজ কৰা হয় ঠিক আছে ইয়াত কিবোৰ তোমালোকে ম্যাট্ৰিক্স কাক কয় কলম ম্যাট্ৰিক্স কাক কয় স্কয়াৰ ম্যাট্ৰিক্স কাক কয় ডায়াগোনাল ম্যাট্ৰিক্স কাক কয় ইউনিট ম্যাট্ৰিক্স কাক কোৱা হয় স্কিউ সিমেট্ৰিক ম্যাট্ৰিক্স কাক কয় ম্যাট্ৰিক্স কেতিয়া এড কৰিব পাৰি কেতিয়া এডিশন সাবট্ৰেকশন ঠিক আছে স্কেলাৰ মাল্টিপ্লাই কৰিলে কি হয় তোমালোকে এইবোৰ শিকিব লাগিব এইবোৰ যিবোৰ তোমাৰ স্কয়াৰ ব্ৰেকেট থাকে সেইবোৰ তোমালোকক ম্যাট্ৰিক্স বুলি কোৱা হয় আৰু যেতিয়া নরমাল ইট থাকে সেইটো কয় তোমাৰ ডিটারমিনেন্ট বুলি কোৱা হয় সো তোমালোকে নেক্সট এটা পাবা ডিটারমিনেন্ট ঠিক আছে ইয়াত তোমালোকে কোফেক্টৰ পাবা মাইনাৰ পাবা ঠিক আছে আৰু ডিটারমিনেন্ট কিছুমান নিয়ম আছে প্ৰপাৰ্টিজ আছে তো সেইবোৰ পাবা ঠিক আছে আৰু এইবোৰ বেসিক্যালি ক্লাস 11 আৰু 12 ৰ টপিক হয় হাই সেকেন্ডাৰী ঠিক আছে হাই সেকেন্ডাৰী কিতাপখন তোমালোকে এনসিইআৰটি kan চালে গম পাবা এইবোৰ ক্লাস 12 ত আছে আৰু এইবোৰ ক্লাস 12 তে আছে সিরিজ 11 ত আছে 11 ত আছে permutation 11 ত আছে partial fraction ক্লাস 12 ত আছে ইন্টিগ্রেশন পাবা তোমালোকে কমপ্লেক্স নাম্বার ক্লাস 11 ত আছে মই ক্লাস লিখি দিছো এটা তোমালোকে এইবোৰ এনসিইআৰটি চাই লবা trigonometric ratio তোমালোকে ইয়াতে পাবা ক্লাস 11 পাবা চেপ্টাৰ নম্বৰ 3 again very important না কাৰণ এইবোৰ নহলে তোমালোকে যে ব্ৰাঞ্চত যাবা তেতিয়া বহুত টান পাবা এইবোৰ বস্তু ভাল বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত ইজি হয় বেছি টান নহয় জাস্ট বুজিলে হ'ল ভালদৰে আৰু সেইকাৰণে মই ক'লে তোমালোকে এনসিইআৰটি বুকখন ল'বা আৰু এখন আৰডি শৰ্মা বুক হয় না এই বুকখন তোমালোকে ৰেফাৰ কৰিব পাৰিবা আৰডি শৰ্মা ইউজফুল হয় হা ইনভাৰ্স ট্ৰিগনোমেট্ৰি ক্লাস 12 ত আছে ঠিক আছে ইয়াত তোমালোকে ইনভাৰ্স ট্ৰিগনোমেট্ৰি বোৰ চাব পাৰিবা যে ট্ৰিগনোমেট্ৰিক ইনভাৰ্স বোৰ কি কেনেকুৱা হয় ঠিক আছে properties of triangle
properties of triangle বা sum of triangle বুলি কোৱা হয় কেতিয়াবা ঠিক আছে তো এইটো SOT বুলিও কোৱা হয় কেতিয়াবা ঠিক আছে তোমালোকে cosine আৰু sin ফৰ্মুলা পাবা ৰিলেচন পাবা এংগল আৰু তোমাৰ সাইড বোৰৰ এগেইন ইম্পৰ্টেন্ট হয় এইবোৰ সাবজেক্ট ইম্পৰ্টেন্ট হয় এইবোৰ চেপ্টাৰ মানে বহুত ইম্পৰ্টেন্ট কাৰণ এইবোৰ সৰু সৰু টপিক তোমাৰ ব্ৰাঞ্চক গলে লাগিব তোমাৰ ঠিক আছে যেনেকৈ মেকানিক্যাল তোমালোকে ইয়াতে এইটো বহুত ইম্পৰ্টেন্ট পাবা মেকানিক্যালত গলে মেকানিক্যাল আৰু সিভিলত যেতিয়া তোমালোকক বেসিক মেকানিক্স শিকোৱা হ'ব ফাৰ্স্ট সেমিস্টাৰ সবকে শিকায় লাষ্ট যেতিয়া তোমাৰ ব্ৰাঞ্চত তেতিয়া এইটো হেল্পফুল হ'ব বিশেষ কৰি মেকানিক্যাল আৰু সিভিল ঠিক আছে নেক্সট তোমালোকৰ আহিব মেনচুৰেশন এৰিয়া অফ কাৰ্ভিনিলিয়াৰ ফিগাৰ্ছবোৰ ঠিক আছে য'ত চিপচাম 1/3 ৰুল ইউজ কৰা হয় ফুলুম অফ এন এৰিয়া এই যেটো তোমালোকে যোনটো হিট কৰিছে এইটোৰে ক্লাস 9 ত শিকিছে এইখিনি কোঅৰ্ডিনেট জ্যামিতি এন্ড টু ডাইমেনশন অকল 2D এটা লাগিব ঠিক আছে সো কোঅৰ্ডিনেট জ্যামিতি এই ক্লাস 11 এই কোটেটো ক্লাস 11 আছে স্ট্রেট লাইন এজন সৰল ৰেখাৰ তোমালোকে কোটে প্ৰপাৰ্টি শিকিব লাগিব এই গ্ৰেডিয়েন্ট কাক হয় স্লোপ কাক কোৱা হয় ঠিক আছে দুডাল সৰল ৰেখাৰ এংগল কি হ'ব ঠিক আছে যে ৰেখা যদি এংগল বনোৱা আছে তেতিয়া এংগল সব শিকিব লাগিব পারপেন্ডিকুলার প্যারালাল সব শিকিব লাগিব এংগল বোৰ কি বনাব ঠিক আছে জাস্ট এনসিআরটি চালে গম পাবা ক্লাস 11 ওকে এতিয়া মাৰ্কবোৰ চাইলো সবা কমপ্লেক্স নাম্বাৰ আহিব অবজেক্টিভ আহিব দুটা আৰু শৰ্ট কোৱেশ্চন আহিব দুটা পাৰ্শিয়াল ফ্ৰেকশন পৰা এটা আহিব তোমাৰ এমসিকিউ পিএনসি পৰা পাৰ্মিশন কম্বিনেশন পৰা দুটা কোৱেশ্চন আহিব এমসিকিউ দুটা আহিব তোমাৰ শৰ্ট টাইপ বাইনাৰিয়েল পৰা আহিব দুটা এমসিকিউ দুটা আহিব তোমাৰ শৰ্ট টাইপ লগাৰিথম দুটা তোমাৰ লগাৰিথম সিরিজ আগে দুটা কম্বাইন হ'ব 2 1 3 কৰি ঠিক আছে ম্যাট্ৰিক্স ওভাৰ দুটা এমসিকিউ দুটা শর্ট টাইপ এটা কোৱেশ্চন আহিব এটো সাগে দুটা আহিব এটো 2 ৰৈ গৈছে সাগে কোনে 3 দি আছে তেনেকৈ তোমালোক চাই লবা ট্ৰিগনোমেট্ৰি বহুত হাই হৈছে ওকে তোমালোকে এনে চাই লবা ঠিক আছে প্ৰপাৰ্টিজ অফ ট্ৰিগনোমেট্ৰি দুটা এমসিকিউ দুটা থিও দুটা শর্ট টাইপ এরিয়া পৰা আহিব তোমাৰ দুটা এমসিকিউ ফুলম দুটা এমসিকিউ কোঅৰ্ডিনেটৰ একো নাই দেখোন কোনটো টপিকটো আছে বাৰু চাই লবা ইকুয়েশন অফ স্ট্রেট লাইন ৰেখাৰ সমীকৰণৰ তোমাৰ দুটা এমসিকিউ আহিব দুটা আহিব তোমাৰ শর্ট টাইপ আনসার ঠিক আছে তো এটা চাই লবা ইয়াতে তোমালোকে কোৱা আছে কি কি বুক ল'ব লাগে তো তেওঁলোকে কৈছে এপ্লাইড ফিজিক্স ভলিউম 1 ভলিউম 2 বাই আৰ ডি শৰ্মা ল'ব পাৰে ইঞ্জিনিয়াৰিং ম্যাথমেটিক্স বাই এইচ কে দাস বাৰু ল'ব পাৰে তোমালোকে একো নাই এইচ কে দাসৰ এখন বয়া নহয় বৰ বেছি দাসে মুখাৰ্জী হায়াৰ ট্ৰিগনোমেট্ৰি ইউজ কৰিব পাৰিবা বহুত ভাল বুক হয় দাসৰ মুখাৰ্জী বুক ঠিক আছে বাকি বেলেগ বুক ইউজ নকৰিলে হ'ব এটা কোৱা আছে অজন্তা চৌধুৰীৰ যোনখন বুক আছে তোমালোকে প্ৰত্যেকখিনি এখন ইউজ কৰিব পাৰিবা বাকি এতে তোমালোকক দিয়া আছে যে কেনেকুৱা কোৱেশ্চন আহিব ঠিক আছে তো চাই লবা তোমালোকে ঠিক আছে পিডিএফটোৰ পৰা মই আকৌ নিদো যেনে এলজেব্ৰাৰ পৰা নলেজ আহিব নলেজৰ পৰা তোমাৰ 8টা কোৱেশ্চন তেনেকুৱা আছে আৰু চাই লবা তিনিটা ছয়টা মেনচুৰেশন দুটা কোঅৰ্ডিনেট জ্যামিতি পৰা তোমাৰ দুটা আহিব তেনেকুৱা আছে চাই লবা পিডিএফটো ভালদৰে হা এইটো এই অবজেক্টিভ এটা আহিব শর্ট টাইপ এটা আহিব এসে টাইপ মানে লং টাইপ না কোৱেশ্চন তো এইখিনি হল তোমাৰ ম্যাথমেটিক্স কমপ্লিটেড নেক্সট তোমাৰ হ'ব কেমিস্ট্রি 1 থিওৰি কেমিস্ট্রি 1 থিওৰি কোড ইয়াৰে কেমিস্ট্রি প্ৰ্যাকটিক্যাল আছে থিওৰিও আছে ওকে সো ফার্স্ট কথা হতো আমি থিওৰিৰ ওপৰত তো থিওৰি কিনে চাবা যোনটো কোর্স টাইটেল হয় এটা হল তোমাৰ কেমিস্ট্রি 1 থিওৰি কোর্স কোড হল তোমাৰ SC-103T ফার্স্ট সেমিস্টার ইয়াৰে তোমালোকে বেসিক ক্লাস 11 আৰু 12 ফৰ কেমিস্ট্রি খিনি শিকিব লাগিব সিধা সিধি কথা খিনি নকৰিলে হ'ব আউটকাম কি এইখিনি তোমালোকে গম পাবা যেনেকৈ ইকুয়েশন বোৰ ব্যালেন্স কৰা শিকিবা এসিড বেসিছ স্ট্ৰেন বোৰ শিকিবা pH মিটাৰ কাক কোৱা যায় সেইবোৰ শিকিবা হাৰ্ড ওয়াটাৰ সফট ওয়াটাৰ কাক কোৱা যায় সেইবোৰ শিকিবা
তিনটা লেকচাৰ থাকিব পাৰ সপ্তাহ ঠিক আছে এইবোৰ আছে আৰু চাই ল'বা নেক্সট একেই সেম এক্সামিনেশ্যন পেটাৰ্ণ নো চেঞ্জ ঠিক আছে বাট ইয়াতে এটা ডিফাৰেন্স আছে যে এটা প্ৰেক্টিকেল হ'ব তোমাৰ ঠিক আছে তো প্ৰেক্টিকেল হ'ব তোমাৰ 100 মাৰ্কৰ আৰু তোমাৰ এই হ'ব 100 মাৰ্কৰ তো দুটা মিলি তোমাৰ হ'ব লাগিব তো প্ৰেক্টিকেলৰ তোমাৰ 30 লাগিব আৰু এইও থিওৰিটো তোমাৰ 30 লাগিব পাস কৰিব ওকে নেক্সট তোমাৰ সাবজেক্ট সৰি কি লাগিব এইটো চাবা states of matter লাগিব chemical equation লাগিব acid base sol asymmetry alkymetry লাগিব atomic structure লাগিব periodicity of plasma লাগিব chemical bonding লাগিব chemical equilibrium লাগিব catalysis লাগিব electrochemistry লাগিব আৰু water লাগিব এই গোটেইখিনি তোমাৰ ক্লাস 11 ৰ মানে হাই সেকেন্ডাৰী ক্লাস 11 ৰ হয় ঠিক আছে ওকে এইবোৰ মাৰ্কবোৰ চাই ল'বা তোমালোকে তো এই ক্লাস 11 ৰ তোমালোকে বুকখন কিনিলে হৈ যাব ঠিক আছে ইয়াৰে এই টপিকটো মই কৈ দিছো কোনটো টপিক কি এনেকুৱা অকমান তাই তোমাৰ এইটো বহুত ইম্পৰ্টেন্ট টপিক এটমিক স্ট্ৰাকচাৰ বহুত ইন্টাৰেষ্টিং টপিক হয় কেমিক্যাল বন্ডিং বহুত ইন্টাৰেষ্টিং টপিক হয় আৰু নেক্সট কেমিক্যাল ইকুইলিব্ৰিয়াম বহুত ইন্টাৰেষ্টিং টপিক হয় ঠিক আছে স্টেটছ অফ মেটাৰ তোমালোকে বহুত বিভিন্ন ধৰণৰ সূত্ৰ পঢ়িব লাগিব যিবোৰ সূত্ৰ যেনেকৈ বয়লছ ল চাৰ্লছ ল এভোগাড্ৰ হাইপোথেসিস আইডিয়াল ইকুৱেশ্যন টিভি যিবোৰ এনআৰটি ইউজ কৰোঁ যে এইটোৱে ঠিক আছে তাৰ তোমালোকে ইয়াৰ আউটকামবোৰ লেখা আছে এইটো চাই ল'বা কেমিক্যাল ইকুৱেশ্যন তোমালোকে কেমিক্যাল ইকুৱেশ্যনবোৰ বেলেন্স কৰি শিকিব লাগিব স্টাইকিওমেট্ৰিক ক্যালকুলেশন কৰিব লাগিব বেলেন্সিং অফ কেমিক্যাল ইকুৱেশ্যন শিকিব অক্সিডেশন ৰিডাকশন শিকিব লাগিব যোনটো তোমালোকে ক্লাস 10 বা শিকিছা এসিড বেসত তোমালোকে এটা এৰিনাছ ইকুৱেশ্যন ব্ৰস্টেড লুইস থিওৰি এইবোৰ শিকিব লাগিব স্ট্ৰং বেস স্ট্ৰং এসিড কনজুগেট এসিড বেসিক পেয়াৰ ঠিক আছে তোমালোকে হাইড্ৰোলিসিস শিকিব লাগিব সল্টৰ ঠিক আছে এইবোৰ তোমালোকে শিকিব লাগিব চেপ্টাৰ নম্বৰ 3 ঠিক আছে এটমিক স্ট্ৰাকচাৰ তোমালোকে এতে ৰাদাৰফোৰ্ড বোহৰ ডুৱেল নেচাৰ অফ ডি ব্ৰগলি আৰ্চেনিক হাইজেনবাৰ্গ uncertainty principle quantum number Wafo number Hund's rule Pauli explosion electromagnetism এইবোৰ তোমালোকে শিকিব লাগিব এতিয়া এই চেপ্টাৰটো বহুত ইন্টাৰেষ্টিং চেপ্টাৰ বহুত ইন্টাৰেষ্টিং নেক্সট তোমাৰ পিৰিয়ড ক্লাসিফিকেশন অফ এলিমেন্ট এটা তোমালোকৰ যোনবোৰ পিৰিয়ড টেবল আছে পিৰিয়ড টেবলৰ তোমালোকে কি শিকিব লাগিব যে এটমিক ৰেডিয়াই পৰমাণুৰ ৰেডিয়াই বাঢ়িলে কেনেকুৱা হয় বাঢ়ে না কমে ঠিক আছে তোমালোকে যেতিয়া তোমালোকে গ্ৰুপত যাবা পিৰিয়ড যাবা তেতিয়া কেনেকুৱা হয় সেইবোৰ আছে ওকে নেক্সট কেমিক্যাল বন্ডিং তোমালোকে ইলেক্ট্ৰনৰ ভ্যালেন্সি চাব লাগিব যে অক্টেট কমপ্লিট কৰিছে না কৰা নাই কোঅৰ্ডিনেট বন্ড কাক কয় থিওসাইকেল চাব লাগিব আয়নিক বন্ড কোভ্যালেন্ট বন্ড কাক কয় চাব লাগিব হাইড্ৰোজেন বন্ডিং কাক কয় হাইড্ৰোজেন বন্ডিং অকল হাইড্ৰোজেনে যেটো বন্ড বনায় তাৰ ইফেক্ট কি হয় চাব লাগিব মেটালিক বন্ডিং কাক কোৱা যায় ঠিক আছে যেনেকৈ সেমিকন্ডাক্টৰ ইনসুলেটৰ কেনেকুৱা হয় ঠিক আছে কেমিক্যাল ইকুইলিব্ৰিয়াম তোমালোকে ল অফ মাস একশন আয়নিক product of water concept of pH power of hydrogen তোমালোকে শিকিব buffer source কাক কোৱা যায় লি স্যাটাৰলি বহুত ভাল লগা এটা ইন্টাৰেষ্টিং টপিক লি স্যাটাৰলি এইবোৰ শিকিব লাগিব তোমালোকে কেমিক্যাল ইকুইলিব্ৰিয়াম তুমি ক'লে এইখিনি গোটেই ক্লাস 11 ৰ টপিক হয় catalysis again ক্লাস 11 ৰ টপিক হয় কিন্তু ইলেক্ট্ৰোকেমিস্ট্ৰি ক্লাস 12 ৰ হয় ইলেক্ট্ৰোকেমিস্ট্ৰি ক্লাস 12 ৰ হয় এই তোমালোকে কিছুমান ফাৰ্ডে ল অফ ইলেক্ট্ৰোলাইসিস তোমালোকে শিকিব লাগিব galvanizing কাক কোৱা যায় extraction of pure metal এইটো তোমালোকে ক্লাস 10 ত পাইছা কিন্তু এইটো ক্লাস 12 ৰ চেপ্টাৰ আছে তাতেও আছে এইটো মেটালাৰ্জি বুলি কোৱা যায় তাতেও আছে ড্ৰাই সেল সেকেন্ডাৰী সেল লিড সেল এইবোৰ শিকিব লাগিব ইলেক্ট্ৰোকেমিক্যাল সিৰিজ এইটো তোমালোকে ক্লাস 12 ৰ এনসিটি বুকত পাই যাবা ওয়াটাৰ ক্লাস ক্লাস 11 ৰ ফার্স্ট বুক হাইড্ৰোজেন বুলি চেপ্টাৰ এটা আছে তাতে আছে এইবোৰ সেকেন্ড বুক হ'ব সেকেন্ড না ফার্স্ট বুকৰ লাষ্টতে আছে এই ভালকে পঢ়াই গলো তো চাই লবা সকে সেকেন্ড পাৰ্টখন আছে থাকে ওকে নেক্সট তোমাৰ এতে কিতাপবোৰ দিয়া আছে তোমালোকে কি কিতাপ ল'ব লাগে মই কজন মডাৰ্ন ইফান ল'ব পাৰা মডাৰ্ন এপ্ৰ'চ কেমিষ্ট্ৰি পাৰ্ট 1 বাকি তোমালোকৰ যি লোৱা বাকি তোমালোকে এই ক্লাস 11 12 ৰ যিকোনো বুক ল'লে হ'ব কেমিষ্ট্ৰি বা পলিটেকনিক ইকোনমি হ'ব
ঠিক আছে বাকি সিনিয়ৰ সেকেন্ডারি কাৰণে যিবা বা ইঞ্জিনিয়াৰিং কেমিষ্ট্ৰি এখন ললে হ'ল যিকোনো এখন বাকি তোমালোকৰ মাৰ্ক ডিস্ট্ৰিবিউশনটো আছে তো এটা চাই লবা তোমালোকে মই নকওঁ কলে সময় বহুত অতিক্ৰম হৈ গ'ল এতিয়া 25 মিনিট আশে-পাশে হৈছে ভিডিঅ'টো তো আৰু এতিয়া আৰু আছে সাবজেক্ট তো জলদি জলদি কমপ্লিট কৰো তো এইবোৰ বেছি নকওঁ ঠিক আছে তোমালোকে চাই লবা নিজে নেক্সট কেমিষ্ট্ৰি প্ৰেক্টিকেল 1 কেমিষ্ট্ৰি যোনটো আগত থিওৰি গ'ল এতিয়া প্ৰেক্টিকেল অফ যে কেমিষ্ট্ৰি প্ৰেক্টিকেল 1 SC dash 103 first semester ইয়াত তোমালোকে প্ৰিপাৰেচন অফ ষ্টেণ্ডাৰ্ড সলিউশন কি কৰিব টাইট্ৰেশ্যন কি কৰিব EDTA মেথড কি কৰিব PS ডিটাৰমিনেশ্যন কি কৰিব লাগিব ঠিক আছে এইকেইটা তোমাৰ টপিক তো তোমালোকে এইবোৰ আছে যেনেকৈ প্ৰিপাৰেচন অফ ষ্টেণ্ডাৰ্ড সলিউশন Na2CO3 অক্সালিক এচিডৰ ষ্টেণ্ডাৰ্ড সলিউশন চাব লাগিব টাইট্ৰেশ্যন কৰিব H2SO4 NaOH HCl যোনটো KMN4 H2 টাইট্ৰেশ্যন কৰিব যোনটো তোমাৰ পিংক কালাৰ হয় ঠিক আছে EDTA মেথড ইউজ কৰি তোমালোকে পানী যোনটো হাৰ্ডনেস এটো চেক কৰিব লাগিব আৰু pH সলিউশন ওলাব লাগিব বাই ইউজিং pH মিটাৰ ঠিক আছে আৰু বাকি তোমালোকে যি বুক স্পা হৈ লবা ইয়াৰে মাজত এখন একো নাই আৰু জাস্ট চাই হ'ল আৰু নৰলে কোনো কথা নাই লাইব্ৰেৰীত পাবাই চাগে নেক্সট তোমালোকে এপ্লাইড ফিজিক্স 1 ঠিক আছে এপ্লাইড ফিজিক্সৰ ফিজিক্সৰ তোমালোকে যোনটো কোৰ্স টাইটেল হয়তো হয় তোমাৰ এপ্লাইড ফিজিক্স 1 SC101 ফাৰ্স্ট সেমিস্টাৰ ঠিক আছে আৰু তোমালোকে শিকিলে তোমালোকে বেসিক ইঞ্জিনিয়াৰিং যোনটো সহায় হয় ফিজিক্স খিনি জানিব পাৰিবা ঠিক আছে যেনেকৈ ডিপ্লোমা ইঞ্জিনিয়াৰিংত যি বিল জানাগে সো এইবোৰ কাৰণে কেনেকৈ তোমালোকে ভালদৰে শিকিব পাৰিবা ইঞ্জিনিয়াৰিং এপ্টিটিউডবোৰ আনিব পাৰিবা ফিজিক্স জানিলে তোমালোকে বহুত বস্তু সলভ কৰিব পাৰিবা ঠিক আছে সেইকাৰণে ফাৰ্স্ট আৰু সেকেন্ড সেমিস্টাৰ ইঞ্জিনিয়াৰিং ডিপ্লোমা ইঞ্জিনিয়াৰিং তোমালোকক ফিজিক্স শিকোৱা হয় ঠিক আছে 42টা লেকচার থাকে ক্লাস টেস্ট থাকে 3টা তো তোমার 30টা প্র্যাকটিক্যাল টোটাল 75টা হয় এক সপ্তাহত তোমার 3টা লেকচার থাকে ঠিক আছে আর বাকি এগুলো সেম আছে কৈছি মই আগতে ফার্স্ট টপিক আছে তোমার ইউনিট এন্ড ডাইমেনশন ইউনিট মানে তোমার যোনটো একক হয় এটো তোমার হিটো তোমার আছে যেনে CGS ইউনিট তোমার MKS ইউনিট FPS ইউনিট SI ইউনিট এইবোৰ কিবা লাগিব তোমালোকে ফান্ডামেন্টাল ইউনিট ডিৰাইভ ইউনিট কাক পোৱা যায় ঠিক আছে তোমালোকে এৰৰ শিকিব লাগিব একুৰেসি কাক পোৱা যায় প্ৰিসিজন কাক পোৱা যায় প্ৰিসিজন মানে কি এৰৰ কি ঠিক আছে এৰৰ বহুত ধৰণৰ টাইপ থাকে সেইবোৰ শিকিব লাগিব ঠিক আছে আৰু তোমালোকে ডাইমেনশন শিকিব ডাইমেনশন ইম্পৰ্টেন্ট হয় হা ডাইমেনশন বোৰ জানিলে সুবিধা ঠিক আছে যেনেকৈ ML LT তো এইবোৰ তোমালোকে শিকিবা বেসিক্যালি ক্লাস 11 ৰ ফার্স্ট চ্যাপ্টারটো হয় ঠিক আছে বেসিক মেকানিক্স তোমালোকে স্কেলার কোয়ান্টিটি স্কেলার একক ফ্যাক্টর একক শিকিব লাগিব ঠিক আছে তাৰপিছত তোমালোকে এটা শিকিলো ডট স্কেলার ডট প্ৰডাক্ট স্কেলার প্ৰডাক্ট এইবোৰ শিকিব লাগিব ঠিক আছে তাৰ ইয়াৰে বহুত নিউমাৰিকেল থাকে এইবোৰ শিকিব লাগিব নিউটনৰ সূত্ৰ শিকিব লাগিব নিউটনৰ গতি সূত্ৰ এইবোৰ শিকিব লাগিব এতে ঠিক আছে ক্লাস 11 যোনটো ক্লাস 9 যোনটো আছে তাৰি এডভান্স ভাৰ্সন ক্লাস 11 ৰ হয় সার্কুলার মোশন একক ক্লাস 11 তোমালোকে যেতিয়া সার্কুলার মোশন যেনেকৈ সেন্ট্রিফিউগাল ফোর্স ঠিক আছে সাইকেল এখন পুৰণীয়া পাঠত যেতিয়া কৰে তেতিয়া কিমান ফোর্স লাগে সেইবোৰ তোমালোকে শিকিব লাগিব ঠিক আছে রোটেশনাল মোশন বহুত ইম্পর্টেন্ট হয় ইঞ্জিনিয়ারিং মেকানিক্সতো আছে ইউজ হয় ঠিক আছে rotational motion work power energy শিকিবা ক্লাস 11 simple harmonic motion class আকৌ 11 ঠিক আছে gravitation class 11 ঠিক আছে next class properties of solid ঠিক আছে young modulus bulk modulus rigidity modulus Poisson ratio তাৰে numerical এইবোৰ সব class 11 ত আছে properties of liquid Newtonian flow non Newtonian flow hydraulic fluid ঠিক আছে সেইবোৰ তোমালোকে শিকিব লাগিব buoyancy Archimedes principles density specific density ঠিক আছে এইবোৰ তোমালোকে শিকিব লাগিব ক্লাস 11 আছে টপিক properties of gas again class 11 আছে heat and thermodynamics class 11 টপিক হয় বহুত ইম্পৰ্টেন্ট টপিক আৰু বহুত অকমান জানি বুজিব লগা সাবজেক্ট টপিক হয় চেপ্টাৰ মানে বহুত বুজিব লগা সাবজেক্ট এইটো টপিকটো
ৱেভ এণ্ড চাউণ্ড ক্লাছ 11 আছে হাই ছেকেণ্ডেৰী ঠিক আছে ইয়াত তোমালোকে যোনটো ৱেভৰ আৰু শব্দ আৰু যোনটো তৰণৰ যোনটো গতিবেগ তাৰে পৰা জানিব লাগিব ঠিক আছে লেপলেছিং কাৰেকশ্যন কি হয় ক্লাছ 11 ৰ টপিকবোৰ আছে এক্সাক্ট এনচিআৰটি যি আছে সেই ডপলাৰ ইফেক্ট কাক পোৱা যায় ঠিক আছে ডপলাৰ ইফেক্টৰ মেথমেটিকেল ৰিজনটো ইম্পৰ্টেণ্ট নহয় যোনটো মানে শুনা পাওঁ সেইটো ডেফিনেশ্যনটো চাগে আহিব বাকি ইয়াতে তোমালোকৰ সাবজেক্ট কেনেকুৱা এটা টপিক সাবজেক্টৰ মানে টপিকৰ কিমান কাম কোৱেশ্চন আহিব তো আছে এটা চাই লবা তোমালোকে পিডিএফটোত নেক্সট তোমালোকে ইয়াতে প্ৰেক্টিকেল আহিব প্ৰেক্টিকেল তোমালোকে ভলিউম ল'ব লাগিব ভাৰ্নিয়াৰ ক্লিপাৰ ইউজ কৰি স্ক্ৰু ইউজ কৰি ৱায়াৰৰ ক্ৰছ সেকশ্যন এৰিয়া ওলাব লাগিব নেক্সট তোমালোকে পেন্ডুলাম ইউজ কৰি গ্ৰেভিটি ওলাব লাগিব জিৰ মান ওলাব লাগিব ৰেজনেন্স টিউব ইউজ কৰি ভেলোচিটি স্তনোমিটাৰ ইউজ কৰি এইবোৰ তোমালোকে কৰিব লাগিব ঠিক আছে এইখিনি চাই ল'বা নেক্সট ইঞ্জিনিয়াৰিং ড্ৰয়িং ইম্পৰ্টেণ্ট টপিক হা ইম্পৰ্টেণ্ট সাবজেক্ট যিবোৰ চিভিল বনাইতে তেওঁলোকে এইটো বহুত ইম্পৰ্টেণ্টলি ল'বা আৰু বহুত ভালদৰে শিকিবা এইটো ড্ৰয়িং অকণমান টাফ হয় বাট ভাল হয় ঠিক আছে তো এইটো চাবা এইটো ফাৰ্ষ্ট সেমিষ্টাৰ লাগে ঠিক আছে সাবজেক্ট ৰেফাৰেন্স এমই 101 ফুল মাৰ্ক ইমান সেশনে মাৰ্ক 100 ইনক্লুডিং 3 ক্লাছ টেস্ট লাগিব সাবজেক্টত তোমালোকে ইয়াতে শিকিলে তোমালোকে ডিফাৰেন্ট ইনস্ট্ৰুমেন্ট ইন ড্ৰয়িং ইউজ কৰিব পাৰিবা after studying তোমালোকে know the use of drawing instrument geometry বোৰ আঁকিব পাৰিবা গ্ৰাফিকেল প্ৰসেস বোৰ শিকিব পাৰিবা projection শিকিব পাৰিবা straight line of projection শিকিব পাৰিবা বিভিন্ন ধৰণৰ তোমালোকে যেনে isometric projection শিকিব পাৰিবা ঠিক আছে তো এইবোৰ শিকিব পাৰিবা it is a very interesting topic বহুত ইন্টাৰেষ্টিং হয় introduction chapter আছে plus geometrical construction শিকিব লাগিব lettering and scaling point projection of points projection of line geometrical construction তোমালোকে এটা এই যেনেকৈ ট্ৰিপজিয়াম অকোৱা triangle অকোৱা rectangle অকোৱা ডাইৰেক্ট নহয় স্কেল দি এইবোৰ শিকিব লাগিব lettering তুমি মানে a b c d তোমালোকে আঁকিব লাগিব এটা স্কেল দিব যে তোমালোকে 3 সেন্টিমিটাৰ a b c d লেখাটো তুমি কৰিব লাগিব lettering projection of unit এটা পইণ্টৰ projection বোৰ ধৰি এইটো পইণ্টৰ projection কোড কিমান হ'ব হেইটো কিব লাগিব projection of line এটা ৰেখাৰ তোমালোকে projection কিমানকৈ হ'ব হেইটো কিব লাগিব orthometric projection হেইটো কিব লাগিব rivets and edge and joint কিব লাগিব isometric projection কিব লাগিব এটা isometric মানে কি এনেকুৱা টাইপৰ তোমালোকে ইটোৰ projection কেনেকুৱা হ'ব ঠিক কৰিব লাগিব থ্ৰেড প্ৰফাইল শিকিব লাগিব স্কিউড ফাস্টেনিং শিকিব লাগিব এইবোৰ বেসিক্যালি তোমালোকৰ সিভিলৰ ইম্পৰ্টেন্ট হয় সিভিল ইঞ্জিনিয়াৰিং ঠিক আছে বাকি এতিয়া তোমালোকে ভালৰে কোৱা আছে কি লাগিব ঠিক আছে এইবোৰ তোমালোকে চাই লবা আধা ঘন্টা ওপৰ হৈ গ'ল ভিডিঅ তুমি কেনে বেছি কোৱা যোৱা নাই কেনেকুৱা লাগিব ঠিক আছে তো তোমালোকে সবচে ইম্পৰ্টেন্ট এনডি বাদৰ দুটা বুক সিঙ্গেল লৈ লবা এনডি বাদৰ না এনডি বাদৰ বুকখন পিডিএফ পাই যায় অনলাইন ইখন ডাউনলোড কৰিব পাৰিবা নেক্সট তোমালোকে ইয়াতে কোৱা আছে কি কৰিব লাগিব এই চাই লবা তোমালোকে ঠিক আছে বেসিক ওয়ার্কশপ আছে ঠিক আছে মই কৈ দিম অকন ভিডিও লম্বা হ'ব হলে হলা আৰু ভালকৈ কথাবোৰ কৈ দিম ঠিক আছে